নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে জমি উঠিছে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ সমানেই কিন্তু আচলতে তেওঁলোকৰ পত্নীসকলেও কিন্তু প্ৰচাৰত নামি পৰিছে আৰু এই মুহূৰ্তত মই নৱগঠিত চিচিবগা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ হৈ প্ৰচাৰত নামিছে তেওঁৰ পত্নী অঞ্জলি গগৈ আৰু যিহেতু মৰিঢল অঞ্চলত আছোঁ মৰিঢলত তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ধেমাজিৰ চিচিবগা সমষ্টিটোত বিশেষকৈ নৱগঠিত চিচিবগা সমষ্টিটোত আচলতে স্বামীৰ সমান্তৰালভাৱে যাতে প্ৰচাৰত আৰু গাঁৱৰ বিভিন্ন গাঁৱৰ চোতালে ইতিমধ্যে চোতাল বৈঠকত তেওঁ মিলিত হৈছে আৰু ভোট বিখ্যাত নামি পৰিছে তেওঁৰ সহধৰ্মিনী জীৱন গগৈ সহধৰ্মিনী অঞ্জলি গগৈ আৰু কেনেধৰণৰ ৰাইজৰ ওচৰলৈ আহিছে আৰু কেনেধৰণৰ সহায় লাভ কৰিছে আপুনি যিহেতু আপোনাৰ স্বামীও বিভিন্ন প্ৰচাৰত লাগি পৰিছে আপুনিও ৰাইজৰ ওচৰলৈ আহিছে কেনেধৰণৰ ৰাইজৰ আশা আকাংক্ষা দেখিছে আৰু সঁহাৰি কেনেধৰণৰ লাভ কৰিছে নমস্কাৰ আপোনালোকৰ সকলোলৈকে মই ৰাইজৰ সঁহাৰি বিপুল পাইছোঁ গতিকেলৈ মই ইয়াৰ ফালৰ পৰা বহুতেই সুখী হয় আপোনাৰ স্বামী জয়ী হ'বলৈ নিশ্চিত হৈছেনে নিশ্চিত হয় আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা কেনেধৰণে আপোনাৰ লগত সহযোগ কৰিছে মোৰ লগত যথেষ্ট তেখেতলোকে সহযোগ কৰিছে মই য'তেই গৈছোঁ ত'তেই তেখেতলোকে মোক সহযোগ কৰিছে বহুতেই ভাল লাগিছে মানে মোৰ হয় আমি দেখিলোঁ আপোনাৰ বিশেষকৈ প্ৰচাৰ সভাত আপোনালোকে মাজে মাজে এতিয়া যিহেতু সমাগত ৰঙালী বিহু তাৰ মাজতে গীতৰ কলিও কিন্তু আপোনালোকে ইয়াতে নাচি গাই আপোনালোকে আচলতে প্ৰচাৰ চলাইছে গান গাই ভাল পায় এটা যদি কলি শুনাই দিয়ে আমি ভাল পাম অকণমান তেতিয়া গুণগুণাই দিছোঁ ঐ জানৈ আকাশখন ধুনীয়া হৈ জানৈ তৰাৰে জিলিকা হৈ জানৈ মনৰে সৰগত হৈ জানৈ তুমি মোৰ মেনকা হৈ জান দূৰণিতে হৈ জান তুমি থাকা হৈ জান সপোনত হয় হৈ জান আমাৰ দেখা হৈ জানো হৈছে মই 100% আশাবাদী ষ্টাৰ কেম্পেইনাৰ নাই কিন্তু ষ্টাৰ কেম্পেইনাৰৰ ওপৰত আচলতে প্ৰতিগৰাকী প্ৰাৰ্থীৰ সহধৰ্মিনী আৰু আমাৰ সৈতে মাছখোৱা বিশেষকৈ দক্ষিণ ধেমাজি জিলা পৰিষদৰ সভাপতি সদস্য আছে কেনেধৰণৰ পৰিৱেশ দেখিছে মিত্ৰজোঁটৰ পক্ষত কেনেধৰণৰ ৰাইজৰ সঁহাৰি আছে এই মুহূৰ্তত আপোনালোকে এই সভাসমূহ যে কৰিছে কেনেধৰণৰ ৰাইজৰ পৰা আচলতে অনুভূতি মই পোনপ্ৰথমতে আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ক'বলৈ গ'লে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী একদম দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে আমাৰ ৰাইজৰ মানে বহুত সঁহাৰি আৰু মিত্ৰজোঁটৰ আমাৰ যিসকল দলীয় নেতা আছে তেওঁলোকে একেৰাহে মানে দিনে ৰাতি একাকাৰ কৰি কষ্ট কৰি আছে আমাৰ জয় নিশ্চিত আমি চিন্তা কৰা নাই জীৱন গগৈ বহুত ভোটত ওলাই যাব গতিকে আছে বিভিন্ন ধৰণৰ আৰু কোনোবা উঠিছে বুলি আমি কোৱা শুনিছোঁ কিন্তু তেওঁলোকে আমাৰ ফেক্টৰ নহয় আমি শুনি আছোঁ আজিৰ দিনত বেলেগ কোনোবা দলৰ কোনোবা উঠিছে কিন্তু তেওঁলোক আমাৰ ফেক্টৰ নহয় জীৱন গগৈ ফেক্টৰ নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল গণশক্তি অসম তিনিওটা দল আমি লগ হৈ আমি একমুঠি হৈ কাম কৰি আছোঁ ইতিমধ্যে আমি মানে ক'বলৈ গ'লে ৰাইজৰ জনসমুদ্ৰৰ আমি মানে সাগৰত ডুব গৈছোঁ ইতিমধ্যে আমি সাগৰ পাৰ হ'বলৈ আমি চেষ্টা কৰি আছোঁ পাৰ হ'লোঁ ইতিমধ্যে আপোনালোকক আমি আজি তেখেত ক'লোঁ সাগৰ আমি পাৰ হ'লোঁ সমষ্টিত একাংশ ৰাইজৰ মাজত চৰ্চা হৈছে যে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে শাসক আৰু বিৰোধী প্ৰাৰ্থীক মূৰৰ কামনি সৃষ্টি কৰিছে এতিয়া এটা অলপ চৰ্চা আহিছে কি ক'ব নাই কোনো মূৰৰ কামনি নহয় এইটো মানে পচিবলে নহয় আপোনালোকক আজি দেশত আমি ক'লোঁ কোনো মূৰৰ কামনি নহয় তেওঁ আমাৰ মানে যিজন প্ৰাৰ্থী তেওঁৰ জীৱন গগৈ ডাঙৰীয়াৰ তেওঁলোক দুজনৰ কোনো ফেক্টৰে নহয় আমি ভাবাই নাই যে তেওঁলোক আমাৰ মাজত আছে বুলি আপোনালোকে জানে নিৰ্দলীয় বুলি ক'লে মানে আকাশে বতাশে নিৰ্দলীয় হ'ব পাৰে কিন্তু মানে ৰাইজে বুজি পায় শেষত গৈ পিনি কেতিয়াও নিৰ্দলীয়ক ভোট নিদিয়ে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি যিজন আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতকে ভোট দিবগৈ আৰু ৰাইজৰ দলত আপোনালোকে জানে ৰাইজৰ দলত কোন আছেনো আজিৰ তাৰিখত অল অসমত কোন আছে আপোনালোকে নিশ্চয় জানে ৰাইজৰ দলৰ কোনো আমাৰ মানে বতাহ নাই আৰু কোনো নিৰ্দলীয় বতাহ নাই এনেই মানুহে মানে প্ৰচাৰ কৰিব পাৰে কিন্তু কোনো লোকে আপোনালোকে হয়তো নিশ্চয় শুনি আমাক প্ৰশ্ন কৰিছে আমি এই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ কোনো কাৰণতে এওঁলোক দুজন আমাৰ ফেক্টৰ নহয় জীৱন গগৈ ইতিমধ্যে আমি ঘোষণা কৰিব পাৰোঁ জিন্দাবাদ বুলি জীৱন গগৈ জিন্দাবাদ আচলতে গাঁৱে ভূঞে প্ৰচাৰত নামি পৰিছে আচলতে জীৱন গগৈৰ সহধৰ্মী অঞ্জলি গগৈ আৰু ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ